কিমান মিনিটত দৌৰিলে কিমান মাৰ্ক পাব, কিমান জঁপিয়ালে কিমান মাৰ্ক পাব, তাৰ বিষয়ে এখন লিষ্ট দিছোঁ। তো আপোনালোকে নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেল চাই হয়তো আপোনালোকে গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো বন্ধু বান্ধৱীসকল, যিহেতু আছাম পুলিচৰ লগতে আছাম ফৰেষ্টৰ যিখিনি ভেকেঞ্চি ওলাইছিল, সেই ভেকেঞ্চিখিনিৰ এপ্লাই অনলাইন শেষ হৈ যিহেতু ভালেকৈ মাহে হ'ল আৰু এতিয়ালৈকে ইয়াৰ ইণ্টাৰভিউ একো আপডেট নাহিল। তো আজিৰ ভিডিঅ'টোত আমি ইয়াৰ ইণ্টাৰভিউ কেতিয়া হ'ব পাৰে তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো জানে যে এইবাৰো যে আছাম পুলিচৰ লগতে আছাম ফৰেষ্টৰ ভেকেঞ্চিখিনি ওলাইছিল। তো প্ৰথমতে যিহেতু আছাম পুলিচৰ ভেকেঞ্চিখিনি ওলাইছিল আৰু ইয়াৰ অনলাইন এপ্লাই 16 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল আৰু ইয়াৰ লাষ্ট ডেট আছিল 16 জানুৱাৰী। আৰু ইয়াৰ পিছতে আছাম ফৰেষ্টৰ লগতে আন বিভাগত যি ভেকেঞ্চিখিনি ওলাইছিল, সেই ভেকেঞ্চিখিনি অনলাইন এপ্লাই 22 জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু ইয়াৰ লাষ্ট ডেট আছিলে 22 ফেব্ৰুৱাৰী। তো যদিহে আমি মাহ হিচাপত চাবলৈ যাওঁ, তেন্তে ইয়াৰ এপ্লাই শেষ হৈ 4 মাহ পূৰ হ'ল। সেয়ে বহুতে ভাবি আছে যে ইয়াৰ এপ্লাই অনলাইন শেষ হোৱা ইমান দিন হ'ল, এতিয়ালৈকে ইয়াৰ ফিজিকেল টেষ্ট পতা হোৱা নাই কিয়? আৰু লগতে যেতিয়া CM ছাৰক ইয়াৰ ইণ্টাৰভিউৰ বিষয়ে সোধা হয়, তেতিয়া CM ছাৰে কয় যে ইয়াৰ ইণ্টাৰভিউসমূহ নৱেম্বৰ মাহত পতা হ'ব। তো ইয়াৰ ইণ্টাৰভিউসমূহ নৱেম্বৰ মাহত পতাৰ কাৰণো আছে। তো যিহেতু জুন, জুলাই, আগষ্ট এই 3 মাহত অসমত বহুত বৰষুণ হয় আৰু ইয়াৰ ফলত অসমত বানপানীৰ সৃষ্টি হয়, গতিকে এই বানপানীৰ সময়ত ইণ্টাৰভিউ পতাটো একেবাৰে সম্ভৱ নহয়। সেয়ে ইয়াৰ ইণ্টাৰভিউসমূহ নৱেম্বৰ মাহলৈকে দিয়া হৈছে। তো যদিহে CM ছাৰে কোৱাৰ দৰে ইয়াৰ ইণ্টাৰভিউসমূহ নৱেম্বৰ মাহলৈকে যায়, তেন্তে কেণ্ডিডেটসকলে ইয়াৰ বাবে প্ৰেক্টিচ কৰিবলৈ প্ৰায় 1 বছৰ সময় পাইছে। তো যিহেতু এইবাৰ কেণ্ডিডেটসকলে ইয়াৰ প্ৰস্তুতিৰ বাবে বহুতো সময় পাইছে, গতিকে এইবাৰ ফিজিকেল টেষ্ট বা ৰিটেন টেষ্টেই হওক, এইবাৰ কাট অফ হাই যোৱাটো নিশ্চিত। বিশেষকৈ ফিজিকেল টেষ্টত এইবাৰ কাট অফ হাই যাবই, কাৰণ কেণ্ডিডেটসকলে বহু সময় ধৰি প্ৰেক্টিচ কৰি আছিলে আৰু এতিয়াও প্ৰেক্টিচ কৰি আছে। গতিকে এইবাৰ যদিহে কেণ্ডিডেটসকলে ফিজিকেল টেষ্টত এটা ভাল নম্বৰ আনিব নোৱাৰে, তেন্তে সেই কেণ্ডিডেটজনৰ চাকৰি লোৱাটো ইমান সম্ভৱ হৈ নপৰিব। তো যদিওবা আছাম পুলিচৰ লগতে আছাম ফৰেষ্টত এইবাৰ ভেকেঞ্চি বহুতো আহিছে, কিন্তু ভেকেঞ্চি অহাৰ লগতে ইয়াৰ কেণ্ডিডেটৰ সংখ্যাও বাঢ়ি আহিছে, লগতে কম্পিটিশ্যন লেভেলো হাই হৈ গৈ আছে। তো এইবাৰ যদিহে কেণ্ডিডেটসকলে ৰানিঙৰ লগতে লং জাম্প বা চিন আপত যদি এটা ভাল মাৰ্ক আনিব নোৱাৰে, তেন্তে কেণ্ডিডেটজনে ৰিটেন টেষ্টত বহিব নোৱাৰিব। তো সেয়ে যদিহে কোনোবা কেণ্ডিডেটে এতিয়াও ইয়াৰ ফিজিকেল টেষ্টৰ বাবে ভালদৰে প্ৰেক্টিচ কৰা নাই বা প্ৰেক্টিচ আৰম্ভ কৰা নাই, তেওঁলোকে যদিহে চাকৰি ল'ব মন আছে এইবাৰ, তেন্তে এতিয়াৰে পৰা ভালদৰে প্ৰেক্টিচ চলাই দিয়ক। তো ইয়াতে আপোনালোকৰ সুবিধাৰ বাবে আছাম পুলিচৰ ফিজিকেল টেষ্টত 3200 মিটাৰত কিমান মিনিটত দৌৰিলে কিমান মাৰ্ক পাব, কিমান জঁপিয়ালে কিমান মাৰ্ক পাব, তাৰ বিষয়ে এখন লিষ্ট দিছোঁ। তো আপোনালোকে এইখন লিষ্ট মতে আপোনালোকে নিজৰ এটা টাৰ্গেট কৰি দৌৰিব, যাতে ফিজিকেল টেষ্টত গৈ আপোনালোকে সেইখিনি মাৰ্ক আনিব পাৰে। তো যদিহে আপোনালোকে এজন মেইল কেণ্ডিডেট হয়, তেন্তে আপোনালোকে ৰানিঙত 12.5 মিনিট বা তাতকৈ আগতে সোমাব পাৰিলেহে এইবাৰ ৰিটেন টেষ্টৰ বাবে আপোনালোকৰ নাম আহিব। লগতে ইয়াতে লং জাম্পত আপোনালোকে এক্সেলেণ্ট মাৰ্ক এটা আনিবই লাগিব। তো ছোৱালীৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই, যিহেতু ছোৱালীসকলৰ 1600 মিটাৰ ৰেচ হ'ব আৰু তাতে আপোনালোকৰ 5.5 মিনিটত যদি সোমাব পাৰে, তেন্তে এক্সেলেণ্ট মাৰ্ক পাব আৰু 8 মিনিটত যদি সোমাব পাৰে, তেন্তে যেনে তেনে পাছ কৰিব। জিতত পাছ কৰিলে আপোনালোকৰ নাম অহাটো ইমান এটা সম্ভৱ হৈ নপৰিব। তো যদিহে আপোনালোকে এজনী ছোৱালী কেণ্ডিডেট হয়, তেন্তে আপোনালোকে ইয়াৰ 1650 মিটাৰ ৰেচটো 7.5 মিনিট বা তাতকৈ আগতে সোমাব চেষ্টা কৰিব আৰু লগতে ইয়াৰ লং জাম্পত আপোনালোকেও এক্সেলেণ্ট মাৰিব লাগিব। তো যদিহে আপোনালোকক ইয়াৰ লং জাম্পত কেনেকৈ এক্সেলেণ্ট মাৰ্ক আনিব, কেনেকৈ জঁপিয়াব লাগিব, তাৰ বিষয়ে জানিব বিচাৰে, তেন্তে আমাৰ চেনেলত ইয়াৰ বিষয়ে ভিডিঅ' বনোৱা আছে। তো আপোনালোকে ভিডিঅ'টো চাই ল'ব। তো এইখিনি আছিল আছাম পুলিচৰ ইণ্টাৰভিউৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। তো যদিও বা মাহ হিচাপত আপোনালোকৰ ভালেখিনি সময় আছে বুলি ভাবি আছে, তথাপিও আপোনালোকে ইয়াৰ বাবে ভালদৰে প্ৰস্তুতি চলাই থাকক, কাৰণ এইবাৰ কম্পিটিশ্যনৰ লেভেল বহুত হাই হ'ব আৰু কাট অফো বহুত হাই যাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।